যে যিটো মৰম আৰু যিটো আশীৰ্বাদ বিহপুৰীয়া সমষ্টিৰ ৰাইজে যিটো মৰম আৰু আশীৰ্বাদ মই বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ পৰা এইবাৰ বুলিয়ে নহয় যোৱা 20 বছৰে পাই আছো। ইলেকশ্যন জিকা হোৱাটো ডাঙৰ কথা নহয়। ইলেকশ্যনত বহুত মানুহ হাৰে, বহুত মানুহ জিকে, সেইটো ৰাজনীতিৰ এটা সাধাৰণ ঘটনা। কিন্তু আমাৰ যিটো সম্বন্ধ মৰম চেনেহ, এতিয়া আই মাতৃসকল আমাৰ সন্ধ্যাৰ পাছত ঘৰৰ পৰা ওলোৱাটো কিমান টান। তাৰ পাছতো আজি গোটেই একেবাৰে বঙাল মৰাৰ পৰা বাটে বাটে ৰাইজে যিটো উৎসাহ দেখুৱাইছে, কেনেকুৱা উৎসাহ আমি ভূপেন বৰা জিকা নাই আমি চব শিকিছো, হয়নে? আৰু এইটো মই নিশ্চয় ক'ব লাগিব যে ডাঙৰ চক্ৰ এটা সোমাই দিছিলো, ওলাম নে নোলাম সন্দেহ হৈছিল, ভয় খাইছিলো, কোৱা নাই। মই চিন্তা কৰিছিলো যে থাকিলে মোৰ ৰাজনীতিক পুলিচ লগ 4 মিনিট হৈ যাব, এনেকে এটা মনত ভিতৰে ভিতৰে আছিল। তাকো মই কোৱা নাই। কিন্তু মই বিহপুৰীয়া সমষ্টিত আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নিশ্চয় আশীৰ্বাদ আমাৰ সকলোৰে শিৰত আছে। আমি যিখিনি মানুহে জিকিব লাগে বুলি ভাবিছিলো, সেই জিকিবলগীয়া মানুহখিনিৰ পক্ষত আমাৰ গুৰুজনৰ আশীৰ্বাদ আছে। সেইকাৰণে আমি সকলোৱে আজি জয়যুক্ত হৈছো। আৰু এইটো আমাৰ কাৰণে বিহপুৰীয়া সমষ্টিৰ কাৰণে, মোৰ ব্যক্তিগতটো বাৰু ঠিক আছে, আপোনালোকে মোক হেৰি হেঁচি উলিয়াই দিলে পাৰ কৰি, তাৰ কাৰণে মই কৃতজ্ঞতাবোৰ একেবাৰে সৰু শব্দ হ'ব। কিন্তু আমাৰ বিহপুৰীয়াৰ কাৰণে এইবাৰ বহুত লাভ হ'ব। কেনে লাভ হ'ব যে যিজন কালিলে বা পৰহিলে বা 2-3 দিনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হ'ব, কোন হ'ব কওকচোন? 2-3 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব আমাৰ সকলোৰে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই যিদিনাখন বিজেপিলৈ আহিছিলো, সেইদিনাখন মই নিজেই গম পোৱা নাছিলো যে মোৰ ৰাস্তাটো কেনেকুৱা হৈছে। মই যিটো ৰাস্তাৰে মুখ্যমন্ত্ৰীৰ হাতত ধৰি বিজেপিলৈ আহিছিলো, মই নিজে ভালকে গম পোৱা নাছিলো যে মই যিটো ৰাস্তাত খোজ দিছো সেই ৰাস্তাটো কেনেকুৱা। কিন্তু আজি বিহপুৰীয়া সমষ্টিৰ ৰাইজে প্ৰমাণ কৰিলে যে ভূপেন বৰা যিটো ৰাস্তাত গৈছিলে এইটো শুদ্ধ ৰাস্তা আছিল। কিন্তু আপোনালোকে প্ৰমাণ কৰিছে। আৰু মোক এতিয়া কোন মানুহে কি চাৰ্টিফিকেট দিব এইটো মোৰ কথা নাই। বিহপুৰীয়া সমষ্টিৰ ৰাইজে আজি মোক যিখন চাৰ্টিফিকেট দিছে সেইখনে মোৰ কাৰণে সৰ্বশ্ৰেষ্ঠ চাৰ্টিফিকেট। আপোনালোকে মইতো মুখ্যমন্ত্ৰীৰ হাতত ধৰি পেলাই বিজেপিৰ অহা সিদ্ধান্তটো শুদ্ধ আছিলে। সেইটো আজি বিহপুৰীয়া সমষ্টিৰ প্ৰায় ৭৩,০০০ মানুহে আজি প্ৰমাণ কৰি দিছে। সেইকাৰণে মই এতিয়া বেছি কথা নকওঁ। আমাৰ বিজেপি দলৰ পৰা নিৰ্দেশ দিছে, আজিলৈ ভিতৰত গুৱাহাটীত পাবলৈ কৈছে, কাৰণ খুব সোনকালে আমাৰ বিজেপি দলৰ পৰা নিৰ্দেশ দিছে, অকল মোকে নহয়, আজি আপোনালোকে গম পাইছে কিমান দিনৰ পৰা আপোনালোকে ৰাজনীতি দেখিছে। 101খন আসন আজিলৈকে কোনেও পোৱা নাই। এইবোৰ মই মনৰ পৰা বিশ্বাস হৈছে, অকল মই যে ব্যক্তিগতভাৱে ভূপেন বৰালীয়ে ঠিক ৰাস্তাত আহিছে নহয়, মই ভাবিছো গোটেই অসমৰ ৰাইজে এই কামটো যে কৰিছে কিবা এটা ভাবি চিন্তি কৰিছে। 101খন চিট কেম্পেইনিং কৰিলে ভাষণ দিলে নাপায়। এইটো মানুহে অন্তৰৰ পৰা কিবা এটা যে আশীৰ্বাদ এটা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিছে,
সেইটো এতিয়া কোনো সৰু সৰু ল'ৰা ছোৱালীও বুজি পাইছে, কাৰণ ময়ো ভবা নাছিলো এনেকে 100 পাৰ হৈ যাব বুলি। আৰু পশ্চিমবংগত ময়ো আছিলোগে 15 দিন, তাতো 200 পাৰ হৈ গ'ল, তাতো 200 পাৰ হৈ গ'ল। সেইকাৰণে এইবাৰ মই কোনো কথা পাইছো, চবতছে লাভ হ'ব বিহপুৰীয়া সমষ্টি। কি লাভ হ'ব? কি লাভ হ'ব যে দিল্লীত বিজেপি আছে, মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আছে। চিফ মিনিষ্টাৰ এনেকুৱা এজন মানুহ হ'ব যাৰ 26 বছৰ প্ৰশাসনিক জ্ঞান আছে, মানে চৰকাৰ চলোৱা যিটো জ্ঞান লাগে সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই সপ্তাহত যেতিয়া আকৌ মুখ্যমন্ত্ৰী হ'ব, তেখেতৰ যিটো ট্ৰেইনিং, তেখেতৰ যিটো অভিজ্ঞতাৰ যিটো, আমি যেনেকে BA পাছ কৰিবলৈ 3 বছৰ কৰিব লাগে, তেখেতে এইবাৰ CM হ'বৰ কাৰণে 26 বছৰৰ অভিজ্ঞতা আহৰণ কৰি পেলাই মুখ্যমন্ত্ৰী হ'ব। গতিকে মই ভাবিছো যে ঠিক সময়ত মই এজন ঠিক মানুহৰ লগত লগ পাতিছো আৰু সেইটোৰ পৰা লাভ হ'ব বিহপুৰীয়া। আৰু মই আৰু এটা কথা মই কৈছো যে এই সময়ত বিহপুৰীয়াবাসীক কৈছো যে কোনেও মোৰ লগত কেতিয়াও বেলেগৰ জৰিয়তে যোগাযোগ নকৰিব, চিধাকে কাৰণ আগতে মোৰ এটা ভুল আছিল যে মানে মোৰ লগত ডাইৰেক্ট নাপাতে, এনেকে আহে আহোঁতে পাছত ভোট কিবা এটা হৈ যায়। সেইকাৰণে মই দুখীয়া ধনী শিক্ষিত অশিক্ষিত বুলি কথা নাই, সকলোকে কৈছো মোৰ হোৱাটছআপ নম্বৰ চবেই জানে, টেলিফোনত ইমান নাপাব, কিন্তু হোৱাটছআপততো চবেই পাব। হোৱাটছআপত মেছেজটো দি থলে মই উত্তৰ দি আছো চবকে, দিছো নাই কওক। এদিন কেতিয়াবা এদিনো দেৰি হৈছে, কিন্তু মই হোৱাটছআপত মেছেজৰ ৰিপ্লাইটো মই দি আছো। সেইকাৰণে আজিকালি অকল লগ পালে যে কথা পাতি তেনেকুৱা নহয়, আমি হোৱাটছআপৰ জৰিয়তে কথা পাতিব পাৰো। সেইকাৰণে আপোনালোকে চিধাকে পাতিব। একো মই এই MLA হোৱা মানে ডাঙৰ মানুহ নুবুজায়। MLA কোনে বনাইছে? ৰাইজে বনাইছে। আপুনি ৰোৱা গছ পুলিটো আপোনাতকে ওখ হবই। গছ পুলিটো বাৰীত ৰুৱে, এই গছ পুলিটো আপোনাতকে ওখ হব। তাৰমানে এইটো নহয় যে গছ পুলিটো আপোনাতকে ডাঙৰ হব, কথাটো বুজিব। সেইকাৰণে আপোনালোকে ৰুইছে, আপোনালোকে ছাঁ ল'ব লাগিব, আপোনালোকে ফল খাব লাগিব, আৰু আপোনালোক চিধাকে আহিব। আৰু মই ইলেকশ্যনৰ সময়তো কৈছিলো যে মোৰ বয়স হৈছে আৰু অভিজ্ঞতা হৈছে, সেইকাৰণে মই আজি বেছিকে নকওঁ। মই আহি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণৰ সময়ত আমি ৰাজ্যপালক এটা চহী কৰি পেলাই চবেই মুখত গম পাই গ'ল যে CM হৈ যাব, কিন্তু এটা পৰম্পৰা আছে সাংবিধানিক যে MLA সকলে এখন চিঠি ৰাজ্যপালক দিব লাগে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নেতা, তেওঁক আমি মুখ্যমন্ত্ৰী পাতিছো, এনেকে এটা প্ৰস্তাৱ আমি ল'ব লাগে। সেই প্ৰস্তাৱটো দি মুখ্যমন্ত্ৰী শপত গ্ৰহণ চাই পেলাই আহিম। আৰু যদি মইতো বিচাৰিছো মুখ্যমন্ত্ৰী এখন ৰাজহুৱা ফিল্ডত শপত ল'ব লাগে, মই বিচাৰিছো, মই তেখেতক এতিয়ালৈকে ক'ব পৰা নাই। যদি ৰাজহুৱা ফিল্ডত শপত লয়, আমাৰ যদি কোনোবা আহোঁ বুলি কয় মোক জনাব, আমি যোৱা মেলা কথা পাতি লম। যদি গভৰ্ণৰ হাউচত শপত লয়, তেতিয়া গৈ পেলাই আপোনালোকে একো লগ পাব বা ওচৰৰ পৰা নেদেখিব। সেইকাৰণে যোৱা নোযোৱাটো আমি পিছত সিদ্ধান্ত ল'ম, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যাতে এমাহ 1.5 মাহৰ ভিতৰত, এই মাহতো নোৱাৰিব, অন্ততঃ জুন মাহত যাতে BPL বা আহে তাৰ কাৰণে মই অনুৰোধ কৰিম। এইখিনিকে আৰু আমাৰ 1 নম্বৰ যিটো দাবী আছিলে সেইটো হৈছে অসমৰ জিলা, হয়নে? এইটোতো হৈ গ'ল বুলি ধৰি লম, সেইটোতো হ'বই, কাৰণ মুখ্যমন্ত্ৰী এনেকে কৈ গৈছে মোৰ শান্তি যে ভূপেনক জিকাই দিয়ক অসমৰ জিলা, কৈছে নাই? সেইটোতো মই মনত পেলাই দিমেই আৰু সেইটো হ'বই। সেইকাৰণে বাকী আপোনালোকে চিন্তা নকৰিব। আৰু খুব ভাল দিন আহিছে কেলে আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আজি ভাবিব যে গোটেই অসমখন তেওঁৰ ফালে আহিছে, গতিকে এতিয়া তেখেতসকলৰ দায়িত্ব পাইছে, আমাৰ দায়িত্ব হৈ গ'ল। আমাৰ ৰাইজৰ দায়িত্বটো এতিয়া ৰাইজে কামটো কৰি দিলে। এতিয়া কাম কৰাৰ দায়িত্ব প্ৰধানমন্ত্ৰীৰ, কাম কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ, আৰু মোৰ কাম হৈছে ৰাইজৰ কথাবিলাক মুখ্যমন্ত্ৰীৰ সন্মুখলৈ, আমাৰ সমস্যাবিলাক মুখ্যমন্ত্ৰীয়ে লৈ যোৱা, সেইখিনি মই কৰিম। ৰাতি ভোট আজি আচলতে পাৰ্টীৰ নামত কিবা কিবি ঢেৰ হ'ব লাগিছিলে, কিন্তু মই আহি পাইছোহে, গতিকে সেইটো বেয়া নাপাব। আমি পঞ্চায়তে আমাৰ লিডাৰসকল আছে, আৰু মই এই সময়তে নিশ্চয় ধন্যবাদ দিব লাগিব। বিজেপিটো আছেই, কাৰণ মই বিজেপি কেণ্ডিডেট, AGP আছিলে আমাৰ